নিৰ্বাচনত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ অভূতপূৰ্ব বিজয়ৰ পাছত দেশৰ বিভিন্ন প্ৰান্তৰ লগতে ডিগবৈতো বিজেপি কৰ্মীসকলে আনন্দ উল্লাস পালন কৰে। ডিগবৈ চহৰৰ মাজমজিয়াত বিজেপিৰ শতাধিক কৰ্মীয়ে ফটকা ফুটাই বিজেপি জিন্দাবাদ, নৰেন্দ্ৰ মোদী জিন্দাবাদ, হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ, সুৰেন ফুকন জিন্দাবাদ ধ্বনিৰে আনন্দ উল্লাস কৰে। আগন্তুক ২৬ৰ নিৰ্বাচনতো অসমত বিজেপি অভিলেখ সংখ্যক ভোটত জয়ী হ'ব বুলি বিজেপি কৰ্মীসকলে কয়। ভাৰতবৰ্ষৰ যশস্বী প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত সমগ্ৰ ভাৰতবৰ্ষতে আজি সমপৰ্যায়ত উন্নয়নৰ সবকা সাথ সবকা বিকাশ নীতিৰ আধাৰত ভাৰতবৰ্ষৰ প্ৰত্যেক জাতি জনগোষ্ঠীৰ লোকক সমপৰ্যায়ত অধিকাৰ দি আজি আগুৱাই নিয়াৰ প্ৰমাণ আজি বিহাৰত আপোনালোকে সকলোৱে দেখিছে। বিৰোধী ঐক্য একেবাৰে ধূলিসাৎ হৈ গৈছে। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ওপৰত আস্থা ৰাখি আজি বিহাৰবাসী ৰাইজে আজি তেওঁলোকৰ ভোটৰ জৰিয়তে প্ৰমাণ কৰি দিলে যে বিজেপি দলৰ প্ৰতি আৰু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি ৰাইজৰ আস্থা আজি ভোটৰ জৰিয়তে তেওঁলোকে প্ৰমাণ কৰিলে। আৰু নীতিশ কুমাৰজীৰ প্ৰতি আস্থা থকা বিহাৰবাসী ৰাইজে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতি আস্থা থকা ৰাইজে আজি ভোটৰ জৰিয়তে প্ৰমাণ কৰি বিৰোধী দলক তাত ধূলিসাৎ কৰি কিনে বিজেপি দলৰ মিত্ৰ দলৰ চৰকাৰ গঠন হ'বলৈ আজি নিৰপেক্ষ হিচাপে চৰকাৰ গঠন হ'বলৈ গৈ আছে। আৰু আপোনালোক সকলোৱে জানে সমাগত অহা ২৬ চনত আমাৰ অসমতো নিৰ্বাচন আছে, আমাৰ বিধানসভা নিৰ্বাচন। আৰু অসমতো আপোনালোকে দেখিব আজি এইটো প্ৰমাণ হৈছে যে অসমত অহা ২৬ চনৰ বিধানসভা নিৰ্বাচনত বিৰোধী একেবাৰে ধূলিসাৎ হৈ যাব। মাননীয় মুখ্যমন্ত্ৰী আজি আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ লোকসভাৰ সাংসদ আমাৰ এই অঞ্চলৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত আৰু বিশেষকৈ আমাৰ ডিগবৈ সমষ্টিত আজি মাননীয় বিধায়ক সুৰেন ফুকন ডাঙৰীয়াৰ নেতৃত্বত আজি বিজেপি চৰকাৰে আজি বিভিন্ন আঁচনিৰে আমাৰ আজি ৰাইজক সুবিধা সেৱা আগবঢ়াই আহিছে। আমি আপোনালোকে সকলোৱে জানি সুখী হ'ব মহিলা সবলীকৰণৰ কাৰণে, মহিলাসকলক আত্মনিৰ্ভৰশীল হ'বৰ কাৰণে, মহিলাসকলক আগবাঢ়ি যাবৰ কাৰণে বিভিন্ন আঁচনিৰে আজি সুবিধা সেৱা বিজেপি চৰকাৰে আগবঢ়াই আহিছে। ছাত্ৰ ছাত্ৰীসকলৰ বিকাশৰ কাৰণে, ছাত্ৰ ছাত্ৰীসকলে আধুনিক জ্ঞান লাভ কৰিবৰ কাৰণে বিভিন্ন আঁচনিৰে আজি বিজেপি চৰকাৰে ছাত্ৰ ছাত্ৰীসকলক সুবিধা সেৱা আগবঢ়াই আহিছে। বিশেষকৈ আজি বিজেপি চৰকাৰৰ দিনত আজি আপোনালোকে সকলোৱে দেখা পাইছে ৰাস্তা পদূলিৰ পৰা আদি কৰি ইণ্ডাষ্ট্ৰীৰ পৰা আদি কৰি দলং ব্ৰিজৰ পৰা আদি কৰি স্কুল বিদ্যালয়ৰ পৰা আদি কৰি মেডিকেল কলেজৰ পৰা আদি কৰি ইঞ্জিনিয়াৰিং কলেজৰ পৰা আদি কৰি আন্তঃগাঁথনি সুন্দৰকৈ নিৰ্মাণ কৰি যাতে ছাত্ৰ ছাত্ৰীসকলে সুন্দৰকৈ শিক্ষা ল'ব পাৰে তাৰ আজি অসমত বিভিন্ন আঁচনিৰে উন্নয়ন হৈছে। আৰু ভাৰতবৰ্ষত বিজেপি চৰকাৰৰ অধীনত আজি বিজেপি চৰকাৰৰ জৰিয়তে বিভিন্ন আঁচনিৰ উন্নয়নৰ ফল আজি বিহাৰবাসী ৰাইজে দেখুৱাই দিছে। আৰু আজি আমি দৃঢ়তাৰে ক'ব পাৰোঁ যে অহা ২৬ চনত অসমৰ নিৰ্বাচনত প্ৰায় ১০০ সিটৰ অধিক লাভ কৰি বিজেপি চৰকাৰ অসমত পুনৰ গঠন হ'ব। সেইটো আজিৰ নিৰ্বাচনটো আপোনালোকে ফলাফলটোৱে ইতিমধ্যে প্ৰমাণ কৰিছে। আৰু ডিগবৈতো আগতকৈ অধিক ভোটত আমাৰ অধিক ভোটত বিজেপি দলে জিকি আহিব। সেইটো আজি আমি ইয়াত ডিগবৈবাসী আমাৰ যিসকল আমি কাৰ্যকৰ্তা আছোঁ আজি মণ্ডল সভানেত্ৰীকে মণ্ডল সভাপতিকে আদি কৰি ডিগবৈৰ যিসকল আমি কাৰ্যকৰ্তা আছোঁ বিজেপিৰ কাৰ্যকৰ্তা আছোঁ আমি সকলোৱে আজি আমি আমাৰ বিধায়ককো আমি ধন্যবাদ দিম সুৰেন ফুকন ডাঙৰীয়াক আমাক সকলোকে একত্ৰিত কৰি সুন্দৰকৈ ডিগবৈ সমষ্টি পৰিচালনা কৰাৰ কাৰণে আমি সকলোকে ধন্যবাদ জনাই কিনে আমাৰ আজি বিহাৰত যি আজি আমাৰ নিৰপেক্ষ হিচাপে আমাৰ জয় হৈছে তাৰ কাৰণে বিহাৰবাসী ৰাইজকো ভোটাৰ দাতাসকলকো আমি আন্তৰিক ধন্যবাদ আজি এই ডিগবৈৰ পৰা অসমৰ পৰা আমি তেওঁলোকক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগে লগে আৰু আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ এই প্ৰধানমন্ত্ৰী আজি মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ভাৰতবৰ্ষৰ বিশ্বৰ বুকুত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। আজি যাৰ কাৰণে ভাৰতবৰ্ষৰ জনসাধাৰণে ভোটাৰ ৰাইজে বিজেপিৰ প্ৰতি তেওঁলোকৰ আস্থা বাঢ়িছে আৰু বিজেপিৰ প্ৰাৰ্থীসকলক ভোট আজি তেওঁলোকে দান কৰিছে, যাৰ প্ৰমাণ পুনৰ মই কৈছোঁ বিহাৰত আজি কৰি দেখুৱাইছে। এইখিনিয়ে কথা কৈছোঁ। ভাৰত মাতা কি জয়, নৰেন্দ্ৰ মোদী জিন্দাবাদ।
হিমন্ত বিশ্ব শৰ্মা হিমন্ত বিশ্ব শৰ্মা দিলীপ শইকীয়া অমিত শাহ সৰ্বানন্দ সোণোৱাল ৰামেশ্বৰ তেলী সুৰেন ফুকন ব্যুৰো ৰিপৰ্ট বিপ্লৱ সানি।